নমস্কাৰ এই মুহূৰ্তত জনাইছো প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন ভিডিঅ লৈ আজি এটো ভিডিঅৰ জৰিয়তে এচসি ওবিসি নহয় এবাৰ এসটি স্কলাৰশ্বিপ ওলাইছে কোন সকল ছাত্ৰ ছাত্ৰীয়ে এচসি স্কলাৰশ্বিপত আবেদন কৰিব পাৰিবা হবিহে আজি এটো ভিডিঅৰ জৰিয়তে জনাম গতিকে মনোযোগতে হেখলৈকে ভিডিঅটো চাই থাকিবা ছাত্ৰ ছাত্ৰীসকল শিক্ষামন্ত্ৰী অনুজ পেগুৱা আজি পুনৰ এটা স্কলাৰশ্বিপৰ বিষয়ে পোষ্ট কৰিছে যেটো স্কলাৰশ্বিপ এসটি কাষ্টৰ ষ্টুডেন্টে কৰিব পাৰিব আগৰটো আছিল এচসি আৰু ওবিসি হেসকল যিকল আবেদন কৰা নাই মোৰ ডেসক্ৰিপচনত লিংক থাকিব WhatsApp গ্ৰুপ তোমালোকে জয়েন হৈ যাবা আৰু WhatsAppত মেসেজ দিলে হল আমি এপ্লাই কৰি দিম আৰু এতিয়া ওলাইছে এচসি এসটি স্কলাৰশ্বিপ যিসকল এসটি কাষ্ট হেসকল কেনেকৈ কৰিবা হবিয়া জানি লবা ইয়াত কৈছে যে ফ্ৰেশ আৰু ৰিনিউৱেল এপ্লিকেশন ফৰ প্ৰি মেট্ৰিক ক্লাছ 9 10 এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ for ST student of Assam are now open অৰ্থাৎ ক্লাছ 9 10 ৰ পৰা আৰম্ভ কৰি 11 12 লৈকে আৰু ইয়াত কৈছে যে পোষ্ট মেট্ৰিক কোৱা হৈছে যিসকলে হাই সেকেন্ডাৰীৰ ওপৰত যিসকল ষ্টুডেন্ট আছে হেসকলে আবেদন কৰিব পাৰিব আবেদনৰ বাবে scholarship.gov.in যেটো অফিচিয়েল ওয়েবসাইট এটোত এপ্লাই কৰিব আৰু লাষ্ট ডেট হৈছে 25 সেপ্টেম্বৰ 2025 এইখিনি সময়ৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব লাগিব ইয়াত সেম কথাখিনি কৈছে তাৰ পিছত তোমালোকে সোৱা কোন সকলে কৰিব পাৰিব ইয়াত কৈছে এলিজিবিলিটি অৰ্থাৎ 2 লাখ 2.5 লাখ টকাতকৈ কম থাকিব লাগিব ইনকাম সাৰ্টিফিকেট লাগিব আৰু কাষ্ট সাৰ্টিফিকেটটো লাগিব কাৰণ 2.5 লাখতকৈ তলত হলে ইনকাম তেতিয়া গাৰ্ডিয়ানৰ তেতিয়াহে এপ্লাই কৰিব পাৰিবা প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আৰু পোষ্ট মেট্ৰিক সেম 2.5 লাখ টকাৰ তলত গাৰ্ডিয়ানৰ ইনকাম থাকিব লাগিব লাষ্ট ডেট সাবমিশনৰ দিছে 25 সেপ্টেম্বৰ 2025 সেম ডেট তাৰ পিছত লাষ্ট ভেৰিফিকেশন স্কুলৰ পৰা বা কলেজৰ পৰা যেটো ভেৰিফিকেশন কৰাব এটা 25 অক্টোবৰ 2025 ৰ ভিতৰত তাৰ পিছত এপ্লাইটো কেনেকৈ কৰিব লাগিব ফাৰ্ষ্টতে OTR এপ্লাই কৰিব লাগিব OTR এপ্টো কেনেকৈ কৰিব লাগে মোৰ WhatsApp গ্ৰুপত এই ভিডিও দিয়া আছে তোমালোকে ডাইৰেক্ট গৈ চাবা তাৰ পিছত এপ্লাই কৰা OTR এপ্লাই ফেচ ভেৰিফিকেশনটো কৰাৰ পিছত মোক WhatsAppত মেসেজ দি দিবা মই তোমালোকক এপ্লাই কৰি দিম মাত্ৰ 200 টকা ফিস লৈ তাৰ পিছত আহিছে যে আধাৰ এণ্ড মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন উইথ আধাৰ মেন্ডেটৰি OTR তোমালোকে আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক থাকিব লাগিব তেতিয়াহে OTR টো এপ্লাই কৰিব পাৰিবা এইখিনি গাইডলাইনছ তোমালোকে ফলো কৰিলে তোমালোকে কৰিব পাৰিবা আৰু তোমালোকে ইনকাম সাৰ্টিফিকেট আৰু পেৰেন্টৰ ইনকাম সাৰ্টিফিকেট লাগিব আৰু কাষ্ট সাৰ্টিফিকেটটো লাগিব ইয়াত কৈছে কাষ্ট সাৰ্টিফিকেটটো হলে তোমালোকে এপ্লাইটো কৰিব পাৰিবা এনেকৈ হলে তোমাৰ এইখিনি ডকুমেন্টছ আৰু এইখিনি প্ৰসেস ফলো কৰিলে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু 10 ৰ পৰা 15000 টকা পৰ্যন্ত তোমালোকে লাভ কৰিবা